আৰু 21 জানুৱাৰী তাৰিখে হ'বলৈ গৈ আছে গোলাঘাটৰ এখন সৰ্ববৃহৎ উপস্থাপন খেল মানে গোলাঘাট বুলি ক'লে ভুল হ'ব মানে আমাৰ অসমৰে এখন সৰ্ববৃহৎ উপস্থাপন খেল হ'বলৈ গৈ আছে 21 জানুৱাৰী তাৰিখে আৰু প্ৰথম আৰু ফাৰ্ষ্ট প্ৰাইজ আজি ইয়াত হাজিৰ হৈ আছে টাটা হেৰিয়া আপোনালোকে 100 টকাৰ বিনিময়ত আপোনালোকে পাব পাৰে টাটা হেৰিয়া আৰু খেলখন হ'বলৈ গৈ আছে আমাৰ গোলাঘাটৰ কমাৰবন্ধাত দ্বিতীয়বাৰৰ বাবে আৰু আপোনালোকে যদি অনলাইন যোগে টিকেট ল'ব বিচাৰে আপোনালোকে স্ক্ৰীনত নাম্বাৰ দি থৈছোঁ আপোনালোকে স্ক্ৰীনৰ নাম্বাৰত ফোন নকৰিব আপোনালোকে হোৱাটছআপত এটা মেছেজ কৰক হাই বুলি এটা মেছেজ দিয়ক আৰু হাই বুলি মেছেজ দিয়াৰ লগে লগে আমি আপোনালোকক এটা QR পঠিয়াম আৰু QRটো আপোনালোকে পে'মেণ্ট কৰি আপোনালোকে স্ক্ৰীনশ্বট পঠিয়াই দিব আমি আপোনালোকৰ টিকেটটো অনলাইন যোগে পঠিয়াই দিম আৰু আউনীআটী খেলখন যিখন খুব ধুনীয়া খেল হৈ গৈছিল আমি আপোনালোকক অনলাইন যোগে খেলখন দেখাইছিলোঁ ফেচবুকত লাইভ কৰিছিলোঁ আৰু খেলত যোন বিজয়ী আছিলে প্ৰথম পুৰস্কাৰ পাইছিলে এজন নাপিতে আমি সেইজনৰ ঘৰত গৈও আমি ভিডিঅ' বনাইছিলোঁ গতিকে আপোনালোকে এই কমাৰবন্ধ খেলৰ টিকট যদি ল'ব বিচাৰে আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰত সোনকালে মেছেজ এটা কৰক আৰু গতিকে টিকেট সীমিত খুব সোনকালে খেলখন হ'বলৈ গৈ আছে 21 জানুৱাৰী তাৰিখে গতিকে আপোনালোকে পলম নকৰি স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছআপ কৰি আপোনালোকৰ ভাগ্যখন আপোনালোকে পৰীক্ষা কৰি চাওক আৰু আপোনালোকৰ ফাৰ্ষ্ট প্ৰাইজ আপোনালোকক দেখালৈ আৰু পিনে আছে ছেকেণ্ড প্ৰাইজ আৰু এইপিনে ছেকেণ্ড প্ৰাইজ আছে মাৰুতি চুজুকি ভিক্টৰিছ আৰু থাৰ্ড প্ৰাইজ কেছ আপোনালোকক দেখাই গৈ আছোঁ আৰু এইপিনে থাৰ্ড প্ৰাইজ আছে টাটা পাঞ্চ চক টাটা পাঞ্চ আপোনালোকে পাব পাৰে মাত্ৰ 100 টকা বিনিময়ত আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ টিকেট ল'ব বিচাৰে আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰত আপোনালোকে হোৱাটছআপত মেছেজ এটা কৰক আমি আপোনালোকৰ টিকেটটো হোৱাটছআপ যোগে অনলাইন যোগে পঠিয়াই দিম আৰু পিনে ফ'ৰ্থ প্ৰাইজ আছে মাৰুতি চুইফ্ট চক মাৰুতি চুইফ্টটো আপোনালোকে পাব পাৰে মাত্ৰ 100 টকা বৰঙণিত চক আৰু এইপিনে আছে ফিফ্থ প্ৰাইজ আছে আপোনাৰ মাৰুতি চুজুকি ৱেগনাৰ এইপিনে 6 নম্বৰত আছে মাৰুতি চুজুকি ইকো 7 নম্বৰ প্ৰাইজ চক গাড়ীৰ 7 নম্বৰ প্ৰাইজ আছে মাৰুতি চুজুকি এল্টো চক আৰু লগতে আৰু আপোনাক কথা কৈছোঁ আপোনালোকে যদি এখন বহি ক্ৰয় কৰিলে বুকৰ বিনিময়ত পাব আপোনালোকে একেখন বুকতে এনেকুৱা ধৰণৰ এটা টিকেট যদি আপোনালোকে এখন বুক ক্ৰয় কৰে তেতিয়া আপোনালোকে পাব এনেকুৱা ধৰণৰ এটা টিকেট আৰু য'ত আছে হাৰ্লি ডেভিডছনৰ দৰে খুব বিলাসী ধৰণৰ বাইক মাজতে আপোনালোকক কৈছোঁ যে আপোনালোকে বিশ্বাসযোগ্য ব্যক্তিৰ পৰাই টিকেট ল'ব বহুতো মানে চেনেলে কি কৈছে বা পেজে কি কৈছে আজি খেল বা অহাকালি খেল বুলি কৈ ভুৱা সম্প্ৰচাৰ চলাই বহুতো দুষ্ট চক্ৰই টিকেট বিকি আছে গতিকে আপোনালোকে বিশ্বাসযোগ্য ব্যক্তিৰ পৰাহে তেওঁলোকে টিকেট ক্ৰয় কৰিব আৰু এইফালে আছে আমাৰ সকলোৱে একদম পৰিচিত মনোজ ভাই কেনেকুৱা ভাল সুন্দৰ আৰু খেলখনৰ বিষয়ে কি ক'বা আহিলো এপাক চাবলৈ ভাল লাগিছে চক ইমান দূৰৰ পৰা আহিছে যোৰহাটলৈ মানে বিশ্বাসযোগ্য খেলখনে আহিছে সুন্দৰ বহুত ভাল আৰু ভালকে হওক আৰু আপোনালোকে সেয়া কৈছোঁ যে কিছুমান বহুত মানে ফেক ভিডিঅ' আজিকালি ওলাই থাকে কিছুমানে মানে দুষ্ট চক্ৰ কিছুমান বেলেগৰ ভিডিঅ' চিনাকি মুখৰ পৰাই টিকেট ল'ব সেইটো হয় বেলেগৰ ভিডিঅ' ডাউনলোড কৰি নিজৰ আইডিত আপলোড কৰি মানে কিছুমান বেয়া কাম কৰে কিছুমানে সেইকাৰণে টিকেট ল'লে সদায় চাই চিতি ল'ব বুলি মানে কি হয় আপোনালোকে যদি ফেচবুকত যদি চাই এওঁৰ পেজটো চাব এওঁৰ ভিডিঅ' দেখিবই আপোনালোকে বা ইউটিউবত যদি চাই এওঁৰ ভিডিঅ' দেখিবই কিন্তু যেনেকুৱা যিবোৰ দুষ্ট চক্ৰই কৰি আছে সেইবোৰত আপোনালোকে তেওঁলোকৰ নিজৰ ফটো বা ভিডিঅ' কোনো ধৰণৰ নেদেখে হয়নে বাৰু হয় নিশ্চয় একদম সুদূৰ তিনচুকীয়াৰ পৰা আহিছে এলেন ভাই নমস্কাৰ দেই বৰ ভালে ঠিক আছে ভালে আছে একদম নতুন বছৰ পইচা গতিকে দিলোঁ একদম ধন্যবাদ তোমাক খেলখন ধুনীয়াকে নতুন বছৰতে হ'বলৈ যিহেতু গৈ আছে এই আমাৰ কমাৰবন্ধাতে যিহেতু লাগিছে আকৌ এবাৰ যিহেতু এইখন ইমান ধুনীয়াকে বিশ্বাসযোগ্য এখন খেল হ'বলৈ গৈ আছে তাৰ বাবে একদম শুভকামনা যাচিলো একদম আপোনালোকে যদি ভাগ্য পৰীক্ষা কৰা নাই কৰি লওক আৰু কিছুমানে যে ডুপ্লিকেট টিকেট বিকি থাকে সেই বিষয়ত কি ক'বা যাৰ তাৰ পৰা আপোনালোকে টিকেট নল'ব যিসকলে নিজৰ ভিডিঅ' বনাই সেইসকলৰ পৰাই ল'ব একদম বিশ্বাসযোগ্য ব্যক্তিৰ পৰাহে টিকেট ল'ব আপোনালোকে ফেচবুকত যদি লৈছে পুনৰ কৈছোঁ ফেচবুকত যদি লৈছে ফেচবুকৰ পেজটো চাব তেনেকুৱা বেলেগ ভিডিঅ' আছে নে হয়তো এই ভিডিঅ'টো কোনোবাই ডাউনলোড কৰি ইউটিউবত যদি চাই ইউটিউবৰ ভিডিঅ'খিনি চাব তেনেকুৱা বেলেগ ভিডিঅ' আছে নে বা ফটো আছে নে হয় নে বাৰু গোটেইখিনি চেক কৰিহে আপোনালোকে টিকেট ল'ব কি ক'বা ভাল আগৰ বছৰ হৈ গৈছে এবাৰ 2 নম্বৰ খেল হয় তাৰ আগৰ বছৰ MGF আছিলে এখন 2 নম্বৰ খেল মজা খেল আছে প্ৰথম পুৰস্কাৰ হেৰিয়াৰ আছে আৰু বহুতো এনেকৈ পুৰস্কাৰ আছে আপুনি ল'ব পাৰিব এটা টিকেট দাম 100 টকা আৰু এখন বুক ল'লে 1000 টকা আৰু ইয়াৰ পৰা লৈ ল'ব পাৰিব ন চবৰ পৰা মিলি লওক আৰু খালি বিশ্বাসযোগ্য ব্যক্তিৰ পৰাই টিকেট ল'ব দেই আজিৰ খেল কালি খেল বোৰৰ পৰা নাযাতে নলয় আৰু এইপিনে আমাৰ আছেই কৃষ্ণ এখন যদি দ্বিতীয়বাৰ্ষিক উপস্থাপন খেল এখন খুব ধুনীয়া খেল হ'বলৈ গৈ আছে 21 তাৰিখে হ'ব আৰু সকলোৱে টিকেট ল'ব আগৰবাৰ গ্ৰেণ্ড ছাকচেছ হৈছিলে আৰু এবাৰো সহায় সহযোগৰ প্ৰয়োজন আপোনালোকৰ সহায় সহযোগত সম্পূৰ্ণ স্বচ্ছনিকাভাৱে এই স্থানতে খেলখন লাইভ হ'ব এই স্থানতে হ'ব গতিকে আমিও লাইভ কৰিম আপোনালোকে যদি ফেচবুকত চাই আছে বা ইউটিউবত চাই আছে ইউটিউবৰ চেনেল ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি ফেচবুকত চাই আছে ফেচবুকৰ পেজটো ফ'ল' কৰি থ'ব নমস্কাৰ নতুন বছৰৰ লগতে মাঘ বিহু উপলক্ষে এখন গ্ৰেণ্ড উপস্থাপন খেল হ'বলৈ গৈ আছে কমাৰবন্ধাত সম্পূৰ্ণ ডিষ্ট্ৰিক্ট DC পৰা পাৰ্মিশ্যন আছে মানে অফিচিয়েল পাৰ্মিশ্যন আছে কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই আৰু এখন খেলৰ প্ৰথম পুৰস্কাৰ আছে টাটা হেৰিয়াৰ দ্বিতীয়বাৰ্ষিক উপস্থাপন খেল প্ৰথম পুৰস্কাৰ হেৰিয়াৰ আছে লগতে এটা স্পেচিয়েল উপহাৰ আছে যিসকলে বুক ল'ব তেওঁলোকৰ কাৰণে আৰু এইখনে হৈছে টিকেটখন চক ৰেডি কৰা হৈছে যিসকলে টিকেট ল'বলৈ বিচাৰিছে ল'ব পাৰিব আমাৰ চক যিসকল পেজ দেখাই থোৱা আছে তেওঁলোকৰ পৰা ল'ব পাৰিব কিয়নো বৰ্তমান অসমত বহুতো জেগাত স্কেম হৈ আছে 100 টকীয়া উপহাৰ কুপন লৈ পেলাই আজি খেল কালি খেল কৰিবলৈ কিছুমান ভিডিঅ' সম্প্ৰচাৰ কৰে আৰু সেইবিলাক টিকেটৰ পৰা সেইবিলাক ভিডিঅ'ৰ পৰা সাৱধান XYZ
এবি নিউজ কিবা কিবি পেজৰ নাম দিয়ে আৰু সেইবিলাক পেজৰ কিছুমান ডুপ্লিকেট ভিডিঅ' দিয়ে, ভাস্কৰৰ ভিডিঅ' দিছে, ৰীতাবাৰ ভিডিঅ' দিছে, মোৰ ভিডিঅ' দিছে আৰু এতিয়া গৌৰৱৰ ভিডিঅ' দিছে, তেনেকৈ দি পেলাই ডুপ্লিকেট টিকেট বিক্ৰী কৰি আছে। গতিকে ৰাইজ সাৱধান, কিন্তু এখন কমিটিয়ে যথেষ্ট কষ্ট কৰি পেলাই খেলখন ছাকচেছ কৰিবৰ কাৰণে কষ্ট কৰে, কিন্তু সেই কিছুমান দুষ্ট চক্ৰৰে সেইবিলাক কাম কৰি পেলাই ঠগি আছে। গতিকে আমি বিচাৰিছোঁ আপোনালোকৰ ৰাইজৰ কষ্টৰ 100 টকা ধনটো আহি পেলাই অৰিহণা পকি সেই নামঘৰৰ কাৰণে, আৰু যদিহে ভাগ্য ভাল আছে তেনেহ'লে নিশ্চয় আপোনালোকৰ মাজৰ পৰা কোনোবাই নহয় কোনোবাই এই বিলাসী গাড়ী লৈ যাব পাৰিব। আৰু সেই উদ্দেশ্যে আমি কষ্ট কৰি আছোঁ, আৰু সেই উদ্দেশ্য কষ্টত ছাকচেছ কৰাত আপোনালোকৰ সহায় সহযোগৰ প্ৰয়োজন, কিয়নো আমি কষ্ট কৰি আছোঁ দিনে ৰাতিয়ে। আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰি দিব, টিকেট লোৱা নোলোৱাটো পিছৰ কথা, কিন্তু বিচাৰিছোঁ যে যিসকল ব্যক্তিয়ে অৰিহণা আগবঢ়াইছে সেই অৰিহণাটো প্ৰকৃততে এই কমিটিখনৰ হাতত জমা হওক, সেইকাৰণে কষ্ট কৰি আছোঁ, আৰু সেই উদ্দেশ্যে আমি মাত মাতি আছোঁ। টিকেট বিক্ৰী কৰাটো ছেকেণ্ডেৰী কথা, চাওক সেই যিহেতু 100 টকাটো ডাঙৰ কথা নহয়, কিন্তু বিচাৰিছোঁ যে সেই 100 টকাটো অচলে নাযাওক, নে কি কোৱা? হয় হয় হয়, মানে আচলতে সেই আপুনি যিহেতু 100 টকাটা আপুনি অনুদান আগবঢ়াব নামঘৰলৈ, আৰু সেই 100 টকাটো যাতে এনেই আপোনাৰ অথলে যাব নালাগে, যিহেতু নামঘৰৰ কাৰণে আপুনি দিছে, নামঘৰত পাবগৈ লাগে, এই দুষ্ট চক্ৰৰ হাতত মানে পৰিবগৈ নালাগে, সেইটো কাৰণে আপোনালোকে এবাৰ চাই ল'ব। গৌৰৱ আছে, কি কোৱা ৰাইজক খেলখনৰ বিষয়ে? খেলখনৰ বিষয়ে তাৰ আগৰ বছৰ হৈ গৈছে, তোমাৰ 2023 চনত হৈছিলে, প্ৰথমখন খেল আছিলে, আৰু সেইখন খেললৈ মোক মানে যিখন নিমন্ত্ৰণ কৰিছিলে এজন অৰিন্দম দাই আছিলে প্ৰথমবাৰ, আৰু প্ৰথম পুৰস্কাৰ MG এক্টৰ আছিলে, সেইখন মানে পুৰস্কাৰ চব ওলাই গৈছে আপোনাৰ। আৰু এখন পুৰস্কাৰ পাইছিলে এজন ৰঙৰ মিস্ত্ৰীয়ে, আমি সকলোৱে ভিডিঅ' দিছিলোঁ, ভাল লাগিছিলে, আৰু এইবাৰ বিচাৰিছোঁ যে এজন ভাল উপযুক্ত ব্যক্তিয়ে টিকেটটো লোৱা ব্যক্তিয়ে পুৰস্কাৰটো পাওক। আৰু মনোজ ভাই আছে লগত, মনোজ ভাই কি ক'ব? ভাল হওক সকলো, আৰু আপোনালোকে যেতিয়া ল'ব টিকট তেতিয়া ভালদৰে চাই চিতি ল'ব, আৰু আজিকালিতো স্কেম বহুত চলি আছে, বেলেগৰ ভিডিঅ' কোনোবাই ডাউনলোড কৰি ক'ৰবাত আপলোড দি কেনেবাকৈ মানে কিবা 2 নম্বৰী কাম কৰিছে, সেইকাৰণে টিকেট লোৱা সময়ত সদায় অৰিজিনেল ID হয় নহয় সেইটো চাই ল'ব। সকলোৱে ৰিকুৱেষ্ট কৰিছোঁ, এইফালে মানস আছে আৰু আৰোহী আছে, কি ক'বা? সকলোৱে টিকেট লওঁতে সাৱধান হ'ব, আজিকালি বহুতো ফেক টিকেট বিক্ৰী কৰি থকা হৈছে। আপোনালোকে যিসকলে নিজৰ ফেচ দেখাই ভিডিঅ' বনাই তেওঁলোকৰ পৰা টিকট ল'ব, তাকে ক'লো। আৰু এখন খুব ধুনীয়া উপহাৰ কুপনৰ খেল, 2023 চনত এই খেলখন হৈছিলে, আকৌ 26 চনত এই খেলখন হ'বলৈ গৈ আছে দ্বিতীয়বাৰৰ বাবে। এখন জেনুইন খেল, সকলোৱে টিকটসমূহ সংগ্ৰহ কৰক। আৰু আপুনি কি ক'ব, কৈ দিয়ক। হয়, এখন যোৱা বছৰ হৈ গৈছিলে খেলখন, 2023 চনত হৈছিলে, এই বছৰ আকৌ হৈছে। আমি ভাল পাইছোঁ, প্ৰত্যেক বছৰে খেলখন খেলাই যাওক, আৰু দাদাকেইজন আমাৰ চিনাকি, ঘৰৰ ওচৰৰে, আমাৰ ঘৰৰ ওচৰৰ খেল। আৰু টিকেট লওঁতে দাদাই কৈ গৈছে যে টিকেট লওঁতে আপোনালোকে সাৱধান হ'ব লাগিব, কিয়নো আমি যিকেইজনে ফেচ উলিয়াই পিনে আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'টো, তেখেতলোকৰ পৰাহে আপোনালোকে টিকেট ল'ব। আজিকালি ফেক খেল বহুত হৈ আছে, আজিৰ খেল, কালিৰ খেল, টিকেট লওক, এনেকৈ বহুত ধৰণৰ মানে ফেক নিউজ ওলাই থাকে, আপোনালোকে টিকেট নল'ব। ধন্যবাদ। আৰু এইফালে মানস আছে আৰু ৰীতাবাই আছে, মানস ফিল্ডত নতুনকৈ নামিছে, আৰু এইফালে কি ক'বা? মই ৰীতাবাই ভিডিঅ' মই দিছিলোঁ বাৰু গৈ থকা, মানে আপোনালোকে কি হয় আপোনালোকে কৈ দিছোঁ, আপোনালোকে যেতিয়া অনলাইন যোগে টিকেটটো ল'ব, ফেচবুকত আপোনালোকে প্ৰফাইলটো চাব যে তেওঁলোকৰ বেলেগ ফটো আছেনে বা বেলেগ ভিডিঅ' আছেনে, নিজৰ মুখখন দেখাইছেনে, বা ইউটিউবত যদি চাই তেওঁলোকৰ বেলেগ ভিডিঅ' আছেনে বা বেলেগ পষ্ট আছেনে, এইখিনি আপোনালোকে চাইহে আপোনালোকে বিশ্বাসযোগ্য ব্যক্তিৰ পৰা টিকেট ল'ব। আৰু সিমানখিনি আছিলে, গতিকে দেখা পাইছে বিভিন্নজন ব্যক্তিয়ে মুখখন দেখাই থোৱা আছে। গতিকে সকলোকে সেইটো ৰিকুৱেষ্ট কৰোঁ, খেলখন হ'বলৈ গৈ আছে 21 জানুৱাৰী তাৰিখে, লগতে বুকৰ খেলখন হ'বলৈ গৈ আছে 18 জানুৱাৰী তাৰিখে। যিসকলে বুক লৈছে স্পেচিয়েল খেল হ'ব, বুকত টিকেটৰ পুৰস্কাৰ আছে হাৰ্লি ডেভিডছন X440, গতিকে বুক ল'ব পাৰিব। সম্পূৰ্ণ স্বচ্ছনিকা পদ্ধতিয়ে এই স্থানতে খেলখন হ'ব। আমাৰ যিমানখিনি মানুহ দেখা পাইছে প্ৰত্যেকৰ পেজৰ পৰা সামাজিক মাধ্যমত সম্পূৰ্ণ লাইভ টেলিকাষ্ট হ'ব, কিয়নো আপোনালোকে দূৰৰ পৰা লৈ আহিছে, বিশ্বাসে টিকেটটো লৈছে, কেৰেলা, ডুবাইৰ পৰা টিকেট লৈছে, ধেমাজিৰ পৰা টিকেট লৈছে, বহুত দূৰৰ পৰা টিকেট লৈছে। গতিকে সেই বিশ্বাস আমি ৰাখি যাম, লগতে ভাল ভাল উপহাৰ কুপনৰ সৈতে আমি জড়িত হৈ পেলাই থাকিম, আৰু যিবিলাক ভাল উপহাৰ কুপন আমি জড়িত হৈ পেলাই আছোঁ, আমি সেইখিনি টিকেট বিক্ৰী কৰিম। গতিকে নিশ্চিন্তভাৱে এখন খেল ল'ব পাৰে, কিয়নো সম্পূৰ্ণ DCৰ পৰা পাৰ্মিশ্যন পোৱাৰ পিছত এখন খেল অসমৰ ৰাইজৰ বাবে মুকলি কৰা হৈছে, কিয়নো এতিয়া অসমৰ নতুন নিয়ম আহিলে সম্পূৰ্ণ DCয়ে পাৰ্মিশ্যন দিয়াৰ পিছতে খেলখন খেলাব পাৰে। অৰিন্দম মানে লটাৰী, আৰু লটাৰী মানে অৰিন্দম। আৰু এখন খুব ধুনীয়া খেল হ'বলৈ গৈ আছে, মৈদামণি নতুন নামঘৰ সাহায্যতে দ্বিতীয়বাৰ্ষিক উপহাৰ কুপন খেল, আৰু এই স্থানতে সম্পূৰ্ণ DCৰ পৰা পাৰ্মিশ্যন আছে, মানে চৰকাৰীভাৱে পাৰ্মিশ্যন পোৱাৰ পিছতে খেলখন আগবঢ়োৱা হৈছে অসমৰ ৰাইজৰ কাৰণে। আৰু ৰঙাৰঙৰ টিকেট আগৰবাৰ বিকিছিলোঁ, আৰু প্ৰথমবাৰ যিখন খেল হৈছিলে সেইখন খেলত প্ৰথম পুৰস্কাৰ আছিলে MG এক্টৰ, পাইছিলে এজন ৰঙৰ মিস্ত্ৰীয়ে। গতিকে এইবাৰ কাৰ ভাগ্যত বা আছে টাটা হেৰিয়াৰ, গতিকে তাৰ কাৰণে আপোনালোকে টিকেট ল'ব লাগিব। 100 টকীয়া উপহাৰ কুপন খেল, নতুন বছৰৰ লগতে মাঘ বিহুৰ উপলক্ষে উপহাৰ কুপন খেল এই স্থানতে হ'ব, সম্পূৰ্ণ লাইভ হ'ব, স্বচ্ছনিকাভাৱে খেলখন হ'বলৈ গৈ আছে। গতিকে মিছ নকৰিব টিকেট ল'বৰ কাৰণে। যিসকলে বুক ল'ব, বুকৰ সকলৰ কাৰণে এটা স্পেচিয়েল টিকেট আছে ইয়াতে, আৰু সেইটো হৈছে চাওক হাৰ্লি ডেভিডছন বাইক। আৰু যিখন খেল হ'বলৈ গৈ আছে 18 তাৰিখে, অৰ্থাৎ 21 তাৰিখে খেল আছে, 18 তাৰিখে বুকৰ খেলখন হ'ব, গতিকে মিছ নকৰিব। এফালে মানস দা আছে, আৰু আপুনি ভাস্কৰ দা আছে, এফালে আমাৰ নমতা বিয়া আছে, সকলোৱে চিনি পায়। আমাৰ পৰা টিকেট ল'ব পাৰিব নিশ্চিন্ত মনে, অন স্ক্ৰীণ নাম্বাৰ লাগি থোৱা আছে। আৰু সকলোকে এটা ৰিকুৱেষ্ট কৰোঁ, বাৰে বাৰে প্ৰত্যেকটো ভিডিঅ'ত সেইটো ৰিকুৱেষ্ট কৰিছোঁ, আজিকালি সামাজিক মাধ্যমত কিছুমান এনেকুৱা দুষ্ট চক্ৰই আজি খেল কালি খেল কৰি পেলাই ভিডিঅ' সম্প্ৰচাৰ কৰি পেলাই আপোনালোকৰ পৰা ডেইলি লাখে লাখে টকা তুলি গৈ আছে, কিন্তু আমি সেইটো কাম কৰা নাই। আমি সমাজৰ কাৰণে আছোঁ, আমি যিহেতু এটা ছ'চিয়েল মিডিয়াত কাম কৰি আছোঁ, আমাৰ এটা সামাজিক দায়বদ্ধতা আছে, ভালকৈ কামটো হোৱা। আৰু যিহেতু খেলখন খেলাই পেলাই অকল টকা উপাৰ্জন কৰাই নহয়, যিহেতু কমিটিয়ে খেলখন খেলাইছে নামঘৰ সাহায্যাৰ্থে, গতিকে সেই দায়িত্বৰ কাৰণে আমি কাম কৰি আছোঁ। 100 টকা ডাঙৰ কথা নহয়, আপোনালোকে 100 টকা অৰিহণা দিছে, তাৰ মাজত বা মাত্ৰ 20-30জন ব্যক্তি ভাগ্য ফুলিছে, কিন্তু সেই 100 টকাই এক নামঘৰৰ কাৰণে সাহায্য আগবঢ়াইছে, কোনোবা শিক্ষানুষ্ঠানৰ কাৰণে সাহায্য আগবঢ়াইছে,
গতিকে সেই উদ্দেশ্য সহযোগ কৰাত আমি সফল কৰি তুলিছো নে কি কয়? হয় হয় সেইটোৱে আৰু যদি মানে এই টকাটো যদি নামঘৰ যদি কামটো হয় বহুত বেছি ভাল কথা হ'ব। যদি সকলোৱেতো প্ৰাইজ পাব এইটো কথা নাই, কাৰণ সকলোৱে লাখ ভালটো নহয়, অলপ অলপ ভাল হ'ব পাৰে, কিন্তু সম্পূৰ্ণ ভাল হ'বৰ কাৰণেতো আপোনাৰ প্ৰাইজ পাব লাগিব। যিসকলে প্ৰাইজ পাইছেতো ভাল কথা, যদি প্ৰাইজ নাপায় টেনশ্যন ল'ব দৰকাৰ নাই, আপোনালোকে আপোনাৰ পইচাটো ভাল কামত ইউজ হ'ব। আৰু ভাস্কৰ দা কি ক'ব? নিকা খেল বুলি ক'ব দৰকাৰে নাই, মই নামেই পৰিচয় মৈদামণি, আৰু সম্পূৰ্ণ যি প্ৰশাসনৰ পাৰ্মিশ্যন লৈ পেলাই এখন খেল মানে পাতিবলৈ লৈছে। গতিকে আপোনালোকে বেছি দেৰি নকৰিব, ভাগ্য পৰীক্ষা লওক, আৰু লগতে যি 100 টকা এটাই এই মহৎ কামটো নতুন নামঘৰ ভাগি হৈ উঠাত সহায় হ'ব, আচলতে সহযোগিতা হ'ব। আৰু মানত আছে চাওক, আপোনালোকে যোৱাবাৰ আপোনালোকে দেখিছিলে, লাইভ দেখিছিলে, আৰু যোনে আপোনালোকে পুৰস্কাৰ পাইছিলে তেওঁ দেখিছিলে, তেওঁক আপোনালোকে চিনাকি কৰাই দিছিলে। গতিকে আপোনালোকে নিশ্চিন্ত থাকক, গোটেইকেইজন চিনাকি মোক। গতিকে আপোনালোকে নিশ্চিন্ত মনে মৈদামণি নামঘৰৰ সাহায্যতে বৰঙণিও আগবঢ়াওক, লগতে আপোনালোকৰ নিজৰ ভাগ্যখন পৰীক্ষা কৰি চাওক। আৰু ডেটটো চেক কৰি ৰাখক 21 জানুৱাৰী। আৰু ইমানখিনি আছিলে, ধন্যবাদ। জয় অসম, জয় জুবিন দা।